বিভিন্ন অঞ্চলত দিনক দিনে বৃদ্ধি পাইছে গৰু চুৰিৰ ঘটনা। নিশা হ'লে চুৰি হয় এটাৰ পিছত আন এটা গৰু। পুনৰ জোনাই কপলং মহমাৰা গাঁৱত চুৰি হ'ল 4টাকৈ বলদ গৰু। একে নিশাই দুটা পৰিয়ালৰ গোহালিৰ পৰা বান্ধি ৰখা অৱস্থাত ৰছী কাটি চুৰে চুৰি কৰি নিলে 4টাকৈ বলদ গৰু। জোনাই কপলং মহমাৰা গাঁৱৰ নিবাসী পিংকু কুম্বাং আৰু দেৱীচৰণ চৰেণৰ গোহালিৰ পৰা যোৱা 20 জুনৰ পুৱতি নিশা প্ৰায় 2 বজাত দুটা গোহালিৰ পৰা দুটাকৈ বান্ধি ৰখা মুঠ 4টাকৈ বলদ গৰু ৰছী কাটি চুৰে চুৰি কৰি লৈ যোৱা বুলি জানিব পৰা গৈছে। ফলত এতিয়া ভুক্তভোগী 2 পৰিয়ালে মূৰে কপালে হাত দিছে, কাৰণ গৰুৱে আছিল ভুক্তভোগী 2 পৰিয়ালৰ একমাত্ৰ জীৱিকাৰ আহিলা। এই চুৰিকাণ্ডৰ পিছতে জোনাই আৰক্ষী থানাত 2 ভুক্তভোগী পৰিয়ালে এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে। মালিকৰ নামটো পিংকু কুম্বাং। তাৰপাছত গৰুটো হেৰাই গ'ল। এতিয়া আমাৰ পিংকু কুম্বাঙে কৈছে গৰুটো কেনেকৈ হেৰাই গ'ল। এতিয়া ছাৰ মইতো গৰুটো গোৱালি 11টা বজালৈকে আছিলে। তেতিয়া মই ৰাতি 11টা বজাৰ পাছততো মই হৈ দিলোঁ। হোৱাৰ পাছত মই হৈয়ে থাকিলোঁ। ৰাতিপুৱা 3টা বজাৰ পৰা মই উঠি গৰুহালটো বিচাৰিছোঁ, গৰুহাল নাই মোৰ গোৱালিত। তেতিয়া হেৰাইছে ছাৰ ৰাতি। তেতিয়া মালিকৰ লগত মই ফোনৰ লগত কথা পাতিলোঁ, গৰুহালটো নাই বুলি। তেতিয়া মোক ক'লে মানে আৰে কেনেকৈ হেৰাই গ'ল বোলে। মইতো কেনেকৈ ক'ম আৰু কেনেকৈ হেৰাই গ'ল। এতিয়া এইটোৱে মই আৰু আপোনাক জনাইছোঁ মানে গৰুহালটো নাই কাৰণে এতিয়া কিবা এটা ব্যৱস্থা কৰিম, বিচাৰিম ক'ত যাব লাগে যাম আৰু বুলি কৈ কিনে মই মালিকক জনালোঁ। মালিকক তাৰপাছত সি মাতিলে মোক, তেতিয়াহ'লে ব'লাক মই ৰাস্তা ক'ত লৈছে আমি বিচাৰি চাম, পালে পাম নহ'লে নাই, কিবা এটা ব্যৱস্থা কৰিম। তেতিয়া আমাৰ মালিকে ক'লে তেতিয়াহ'লে আমি থানালৈকে এণ্ট্ৰি কৰিম। এতিয়া হ'ব ছাৰ তেতিয়াহ'লে কৰিম বুলি ক'লোঁ আৰু মই। এতিয়া তাৰপাছত গৈ কিনে আমি থানাত গৈ একটা কিবা ফৰ্ম বনাই ফৰ্মটো লিখি কিনে মই থানাত সোমাই কিনে থানাক উচিত মই কাগজটো দিলোঁ। দিয়াৰ পাছত মোক ক'লে হ'ব এইটো কিবাটো মই চাই দিম, আমালোকে চাই দিব আৰু তোমালোকে অলপ চেষ্টা কৰ। তাৰপাছত আমি তাৰপৰা আহিলোঁ ছাৰ। তাৰপাছত কৈছে হ'ব কালি 3 এখন বজাৰ হয় চিমেণ্ট চাপৰি, তালৈকে গৈ চাওক আৰু বাকীটো তাত চাই কিনে আকৌ শিৱসাগৰলৈকে গ'লোঁ ছাৰ। তাত চিমেণ্ট চাপৰি কেতিয়া গ'ল, ক'ত বিচাৰিলে ছাৰ? আমি চিমেণ্ট চাপৰি বজাৰলৈকে গৈছিলোঁ ছাৰ। কেতিয়া গৈছিলে? আজি দেওবাৰ দিন, আজি কি তাৰিখ বা আছে তাৰিখটো মনত নাই, কিন্তু দেওবাৰ দিন গৈছোঁ। আজিৰ দিন গৈ গোটাই ৰাউণ্ড বজাৰ চালোঁ, কিন্তু গৰুটো দেখি নাপালোঁ। তাৰপাছত আকৌ আমাৰ শিৱসাগৰৰ এটা ডাঙৰ বজাৰ হয় তালৈকে গ'লোঁ ছাৰ। তাৰপাছত গৈ আকৌ বজাৰৰ নামটো বজাৰৰ নামটো পাহৰিলোঁ নেকি, কি নাম আছিল বা, ডাঙৰ বজাৰ হয় গৰুৰ বজাৰ তাৰ আৰু শিৱসাগৰত তাতো নাপালোঁ, তাৰ বি নাপালোঁ। তাৰপৰা কি কৰিব, তাৰপিছত বজাৰটোৱে ভাঙিলে। তাৰপিছত ঘূৰি আহিলোঁ ছাৰ মই তাৰপৰা। ৰাতি তাত মানে এইটো আমাৰ বাইপাছ দলং ব্ৰিজটো বনাইছে যে তাত মানে তাত পানী হৈ আছিলে। এতিয়া পানীটো কিবাজন মানুহ ৰাস্তাত গৈ আছিলে, সিহঁতে চালে মানে পানীটো বহুত ডাঙৰকৈ আছে। তেতিয়া সিহঁতে আস্তেকৈ গাড়ীটো ৰখাই পাৰ হৈ গ'ল। পাৰ হোৱাৰ পাছত দেখিছে মানুহ এটা পিকআপ তাত থিয় হৈ আছে অলপ চাইডত, মানুহ নাই। ঠিক এইটো এইটো আমাৰ কপলং গাঁৱৰ একটা কি বাইপাছ ব্ৰিজ হৈ আছে তাতে, মানে আপোনাৰ চুৰি হোৱা দিনা। হয় ছাৰ। পাছত ৰাতিপুৱাই গৈ কিনে দেখিছোঁ ছাৰ তাত গাড়ী গৰু উঠাবা চিন বি আছে আৰু গাড়ী তাত বেগ পুৰা বি আছে, চব তাত মই দেখি পালোঁ। তেতিয়াতে কিবাকে এইটো পিকআপে লৈ গ'ল বুলি আমি ভাবিলোঁ আৰু সন্দেহ কৰিছোঁ ছাৰ। আপোনাৰ গৰুৰ ৰংটো কেনেকৈ আছে? একটাটো বগা আছে, একটাটো এনেকুৱা কুজৰা কালাৰৰ ছাৰ। একটাটো দীঘল শিং আছে আৰু একটাটো চুটিকৈ আছে। বগাটো দীঘল শিং আছে আৰু কুজৰাটো অলপ কি কয় এনেই কিবা কালাৰ কুজৰা কালাৰৰ। কালাৰটো আছিলে একটা বগা আৰু একটা ক'লামৰীয়া আছিলে, একটা বগা আৰু একটা ক'লামৰীয়া। তাৰপাছত যোৱা বছৰে ছাৰ মালিকে মোক কিনি দিছিলে গৰুটো 75,000 ছাৰ। তেতিয়া এই বছৰটো এইটো গৰুহালটো ছাৰ হেৰাই গ'ল। এতিয়া মই খেতি পৰাটো মই পাছ পৰা হয় ছাৰ। পাছ পৰা খেতি চব কঠীয়াটো ডাঙৰ দীঘল হৈ গ'ল। এতিয়া ৰুব পৰা সময়তে গৰুহালটো নাইকিয়া হৈ গ'ল ছাৰ। মই কি কৰিম কি নকৰিম, মই বহুত চিন্তা লাগি গ'ল, কেনেকৈ আমি যাম এতিয়া এইটো। আৰু তাৰপৰাতো ক'বলৈ আৰু কি ক'ম ছাৰ, আৰু মই ক'ব নোৱাৰে আৰু।
তাৰপাছত ছাৰ মই থানালৈকে গ'লোঁ। আমাৰ ফৰম দি অচি ছাৰক দি কিনে মই ক'লোঁ, ছাৰ মই কি কৰিম, কিবা এটা উপায় কৰি দিয়ক। মই কি কৰি কিনে মই কি খেতি কৰি কেনেকৈ উঠাম, মই সেইকাৰণে বহুত দুখ লাগিছে ছাৰ। কিবা এটা মোক উপায় কৰি দিয়ক। মই এইটোৱে ছাৰ আপোনালোকৰ লগত মই হাত জুৰি কৈ আছোঁ ছাৰ। মই ইমানেই ক'ম ছাৰ, কি ক'ম মানে মই একদম মই কিবাটোৱে কামেই দিয়া নাই আৰু। মানে মই থানাটো দিছোঁ দিয়াটো, কিন্তু এতিয়া বৰ্তমান অচি ছাৰে কি কৰি দিয়ে। গৰুৰ ৰংটো কেনেকৈ আছে? গৰুৰ ৰংটো হ'ল একটা বগা, একটা হ'ল মানে ক'লা ৰঙা টাইপৰ। সেইটোৰ কাৰণে মানে মোৰ এতিয়া ইমান ধেৰ ভাগি লোৱা আছে, পাঁচপুৰা মাটি। খেতিটো ৰুব হৈ গ'ল। এতিয়া মালিকে যিটো খেতি মোক সমজাই দিছিলে, এতিয়া সেইটোতো গৰু নহ'লে কৰিব নোৱাৰোঁ। এতিয়া সেই গতিকে মোক এতিয়া কিবা এটা ব্যৱস্থাটো বিচাৰি কুচাৰি উলিয়াই দিব লাগিব, তেতিয়াহে মোক মালিকো এৰিব। নহ'লেতো মালিকে মোক ক্ষতিপূৰণটো দিব লাগিব তাক। সেইটো বিচাৰিবই যেনেকৈ হ'লেও। কেতিয়া হেৰাইছে গৰুটো? গৰুটো মোৰ শুকুৰবাৰ ৰাতি হেৰাইছে। কেই বজাত? আপোনাৰ 1টাৰ পৰা 2টাৰ মাজত। মানে আমাৰ এইটো বাইপাছ যিটো এতিয়া নতুনকৈ বনি আছে, সেইটো বাইপাছৰ তলত পিক আপ একটা আছিলে। মানুহে অহা যোৱা কৰা মানুহে চাইছে। সেইটো পিক আপটো এতিয়া সিহঁতে ৰখীখিনি চাইছে, পিক আপত মানুহ নাই। তাৰপিছতে মানে সেইটো পিক আপটোৰ পৰা উঠাই লৈ গৈছে যেন আমি সন্দেহ কৰোঁ আৰু। সেইটোৰ কাৰণে এতিয়া আমাক অলপ ব্যৱস্থাটো অচি ছাৰে কোৱা তাক অনুৰোধ কৰিছোঁ, যাতে নেকি অলপ সোনকালেকে আমাক বিচাৰ কৰিছে, ক'ত বিচাৰিছে গৰু? বিচাৰি অলপ উলিয়াই আমি বিচাৰিব গৈছোঁ বাৰু। যোৱাটো নোযোৱা নহয়। আজি আমি গ'লোঁ চিমন চাপৰি পিনি বজাৰত চালোঁ। তাৰপৰা এইপিনি কি আছিলে কিবা শিৱসাগৰ পিনিও বিচাৰি চালোঁ। তাতো বজাৰ একটা লাগে বুলি কৈছে, তাতো গৈ আহিলোঁ। গতিকে আমিও সেইপিনিও নাপালোঁ। সেইটোৰ কাৰণে এতিয়া আৰু কোনপিনি এতিয়া কি কৰিম এতিয়া চিন্তা কৰি পাৰে পোৱা নাই। এতিয়া আপোনালোকে অলপ সোনকালকৈ কৰি দিবলৈ কাৰণে মোৰ পিনিৰ পৰা মই কৈছোঁ আৰু। এতিয়া আমি গৰুটো থানাত দিছিলোঁ, দিয়াৰ কাৰণে এতিয়া সিহঁতে আমাক অলপ বিচাৰি দিবলৈ কাৰণে মই অনুৰোধ কৰিছোঁ। এতিয়া নহ'লে মই ল'ৰা ছোৱালী কেনেকৈ পুহিম, অৱস্থাটো একেবাৰেই নাই। তো ল'ৰা ছোৱালী পুহিবলৈ কাৰণে মোৰ একদম পূৰা অৱস্থাই নাইকিয়া হৈ গ'ল আৰু। এতিয়া সেইটোৰ কাৰণে থানা তৰফৰ পৰা মই কৈছোঁ অলপ সোনকালেকে অলপ বিচাৰি কুচাৰি অলপ কিবা ওলাই দিবলৈ কাৰণে।